আগেও আপুনি যে আপোনাৰ অকণমান বিতং আমাক কাম কৰিছিলে কেনেকে ইয়াতে আহি পালে আৰু কিয় আহিছিলে মই লংকেশ্বৰৰ পৰা আহিছোঁ ওকে মোৰ 2012 চনমানৰ পৰাই মোৰ মানে আঁঠুৰ বিষ তাৰপিছত আজি ৰিচেণ্ট ছমাহমান আগৰ পৰা মোৰ এইটো বিষ হৈছে চলজাৰ পেইন তাৰপিছত এই পেইনবিলাক আছে তাৰপিছত 2 মাহ আগত আৰু মোৰ এই আঙুলিবিলাক এই জইণ্টবিলাক গোটেই বিষ হৈছিলে তাৰপিছত মই থেৰাপি ল'ব গৈছিলোঁ যাওঁতে এগৰাকী বাইদেউ লগ পালোঁ নাম নাজানো তেখেতৰ টাইটেলটোৱে জানো মই পাটগিৰি বাইদেউ তেখেতে ক'লে যে বাইদেউ আপুনি থেৰাপি লৈ আছে কেইদিনমান পিছত আকৌ হ'ব তাতকৈ আপুনি মই এটা ফোন নম্বৰ দিওঁ আপুনি তালৈকে যাওকচোন এবাৰ চাওক মই ভাল পাইছোঁ কিন্তু পইচা অলপ খৰচ হ'ব মই বোলো পইচা খৰচ হওক ইমান দিনেতো মই পইচা খৰচেই কৰি আছোঁ আৰু কৰোঁ মই ভাল পালেই হয় আৰু তাৰমানে ইমান অশান্তি তাৰপিছত ফোন নম্বৰটো দিলে মই কথা পাতিলোঁ তাৰপিছত কেইদিনমান পিছত মই তাতে থেৰাপিৰ কোৰ্চটো শেষ কৰি মই আহিলোঁ আহি তাৰপিছত আহি ইয়াতে ভেষ্টিজ প্ৰডাক্ট খাই 1 মাহতে তাৰমানে মই প্ৰমাণটো পাই গৈছোঁ পাই আজি 2 মাহ কমপ্লিট হ'ল মই ই ৰিক্সাটো আহিলোঁ আহি আকৌ বাছত আহিলোঁ আহি আকৌ ঘৰত বস্তুখিনি থৈ আকৌ মই ইয়াতে পল্টন বজাৰলৈ চিটি বাছত আহিলোঁ চিটি বাছৰ পৰা বিশালৰ সন্মুখতে মই নামিলোঁ নামি এইখিনিত খোজকাঢ়ি আহিছোঁ চিটি বাছত অলপ সময় বহিলে অকণমান হেৰি হয় কিন্তু তাৰমানে কি মই 2টামান খোজকাঢ়িলে আকৌ আগৰ দৰে মানে হেৰি পাওঁ এতিয়া মোৰ ফুল এনাৰ্জি আহিছে তাৰমানে মই ঘৰতো যথেষ্ট কাম কৰি আছোঁ এতিয়া তো এই 2 মাহত যদি আমি কওঁ 2 মাহত ধৰক কিমান % আপুনি ইমপ্ৰুভ হৈছে যেটো প্ৰবলেম হৈ আছিল মই বৰ্তমান 70% ইমপ্ৰুভ হোৱা বুলি মই ভাবো আৰু 2 মাহত 70% মানে 2 মাহ আগতে মই গাড়ীৰ পৰা নামিবই নোৱাৰো গাড়ীৰ দৰজাখন খুলি মই গাড়ীৰ দৰজাখনত ভিৰ দি মই প্ৰথমতে অকমান থিয় হৈ ল'ব লাগে তাৰ পিছতহে মই একোজ দুখোজকে অলপ আগবাঢ়িব পাৰো তাৰ পিছত মানে চিৰি বগালে মই নধৰিলে মই উঠিবই নোৱাৰো এনেকুৱা হৈছিলে কিন্তু এতিয়াও মানে এতিয়া মোৰ ঘৰটো তাৰ মানে মোৰ 4 তলাৰ হয় মই আজি চিৰি বগাইছো 2বাৰমান 4 তলালৈকে চিৰি বগাইছো মই পেন হৈছে বগাইছো তাৰ পিছত এতিয়া মই লংকেশ্বৰ মন্দিৰৰ পাহাৰৰ ওপৰতো ওৱাও মই যোৱাকালিও গৈছো আৰু মঙ্গলবাৰ হনুমান মন্দিৰত গৈ আছো মানে পাহাৰ বগাই গৈ আছো চিৰি আছে একো প্ৰবলেম পোৱা নাই প্ৰবলেম তেনেকৈ পোৱা নাই ঘৰত আহি আকৌ কাম কৰিছো আপোনাৰ বিশ্বাস আছে নে যে আৰু 1 মাহত আপোনাৰ সম্পূৰ্ণ যেটো 30% আছে 70% ভাল হোৱা বুলি ক'লে হেতু বিশ্বাসটো আছে আৰু সেই কাৰণে মই তাৰমানে সব এৰি মই দৌৰি আহি আছো আচ্ছা তো আপোনাৰ নিচিনা তেনেকুৱা আপোনাৰ বয়সৰ হ'ব পাৰে আপোনাতকৈ সিনিয়ৰ হ'ব পাৰে জুনিয়ৰ হ'ব পাৰে তো তেনেকা বহুত মানুহৰ এনেকা প্ৰবলেম আছে যে আঁঠুৰ বিষ হ'ব পাৰে গাৰ বিষ হ'ব পাৰে চলজাৰ বিষ বহুতৰ আছে আপুনি তেওঁলোকক কি ক'ব বিচাৰে আপোনাৰ পৰা এটা মেছেজ তেওঁলোকক তাৰমানে মোক ইয়াতে প্ৰথম আহোতে এসপ্তাহ মানতে কৈছে তাৰমানে মই বেলেগ ডাক্তৰৰ ওচৰত ৰিপৰ্ট বিলাক দেখাব গৈছিলোঁ মানে বিচাৰি ফুৰা যায় নহয় ক'ত ভাল পাওঁ ক'ত ভাল পাওঁ তাৰ পিছত তেনেকৈ যাওঁতে এগৰাকী মোৰ মানে বান্ধৱীৰ ভণ্টি হয় তাৰপিছত কি বাইদেউ হেৰি বিয়া এখনত লগ পালোঁ তাই ক'লে কি বাইদেউ হেৰি এতিয়া ক'ত দেখাই আছে তাৰপিছত মই কৈছোঁ কি মই এটা প্ৰডাক্ট খাইছোঁ ভেষ্টিজৰ মোৰ এসপ্তাহে হ'ল তাৰমানে এতিয়াও তাৰমানে মই ক'ব পৰা অৱস্থাত নাই মই খাই লওঁ 1 মাহ 2 মাহ তাৰপিছত তোমাক কৈ আছোঁ মই তাৰপিছত 29 তাৰিখে বিয়া এখন আছে তাইক লগ পাম মই লগ পালে তাৰমানে খবৰটো মই দিম তাৰমানে তাইও সৰু ছোৱালী ডাঙৰ সৰু হৈ আছে ল'ৰা সৰু হৈ আছে গতিকে তাইও ভাল পাওক অলপ ভালকৈ হেৰি কৰক তাইও খোজকাঢ়িব পৰা নাই কম সেনেকৈ অলৰেডি কৈছোঁৱে কাৰোবাক যে এইটো প্ৰডাক্ট খালে ভাল আৰু এই ভিডিঅ'টো বহুত হাজাৰ মানুহে চাব বাইদেউ তো তেওঁলোকক আপুনি কি ক'ব বিচাৰিব বহুত হাজাৰ মানুহে চাব তাৰে ভিতৰত আপোনাৰ যেটো প্ৰবলেম হৈ আছে তেনেকা প্ৰবলেম বহুতৰ থাকিব পাৰে এতিয়া তাৰমানে মোৰ হৈছে 63 ইয়াৰ্ছ বৰ্তমান মই শিক্ষকতা কৰিছিলোঁ তেনেকৈ মানে 2022 মই ৰিটায়াৰ্ড হ'লোঁ মানে এই অসুবিধা লৈয়ে মই ৰিটায়াৰ্ড হ'লোঁ তাৰপিছত এতিয়া মই সময় পাইছোঁ আৰু এতিয়া তাৰমানে মোৰ দৰে যাৰ প্ৰবলেম আছে এনেকুৱা জইণ্ট পেইন প্ৰায়ভাগ মাইকী মানুহৰে থাকে তেওঁলোকক কওঁ যে তাৰমানে ভেষ্টিজৰ প্ৰডাক্ট খালে মানে ভিতৰৰ পৰা বস্তুখিনি ভাল হৈ আহে ভাল হৈ আহিলে মানে মানুহজনে এনাৰ্জি পায় কাম কৰাৰ এটা শক্তি পায়
তাৰপিছত মেণ্টেলিও তেওঁলোকে অলপ ছেটিছফাই হয় যে তেওঁলোকে তাৰমানে ইটোৰ পিছত সিটো কৰোঁ ইটোৰ পিছত অলপ আগবাঢ়ি গৈ থাকে গতিকে সেইকাৰণে তাৰমানে মই সকলোকে কওঁ যে মানে যাৰ মানে জইণ্ট পেইন আছে তেওঁলোকে তাৰমানে ভেষ্টিজৰ প্ৰডাক্টখিনি ল'ব পাৰে আৰু 100% কিয়ৰ হ'ব বুলি মোৰ বিশ্বাস এটা আছে থেংক ইউ বাইদেউ খুব ধুনীয়াকৈ কথাখিনি ক'লে আপুনি আৰু কিবা ক'ব নহয় তাৰমানে যিগৰাকীয়ে মোক কৈছিলে তেখেতে 100% কিয়ৰ হোৱা বুলি কৈছে আৰু সেইকাৰণে ময়ো আহিছোঁ আৰু সেইকাৰণে ময়ো তাৰমানে তেখেতসকলক কওঁ যিসকলৰ তাৰমানে এই সমস্যাটো আছে তেওঁলোকে ভেষ্টিজৰ প্ৰডাক্ট লওক ভাল পাওক সংসাৰ সুখেৰে চলাওক থেংক ইউ নমস্কাৰ থেংক ইউ আৰু এই ভিডিঅ'টো আপোনালোকে যোনে চাই আছে আপোনালোকে গম পালে প্ৰডাক্ট টেষ্টিমনিয়েল গম পালে আৰু বাইদেউৰ ঘৰ একদম ওচৰতে লংকেশ্বৰত গতিকে আপোনালোকে গম পালে তেওঁৰ মুখেৰে যে 2 মাহত 70% কৰি ওপৰত কিউৰ হৈছে লগতে তেওঁ চিৰি বগাব পাৰে 4 মহলীয়া বিল্ডিঙৰ চিৰি বগাই বা লংকেশ্বৰ মন্দিৰলৈকেও তেওঁ চিৰি বগাই যাব পৰা হৈছে বা গোটেই কথাখিনি আপোনালোকে শুনিলে আৰু এই ভিডিঅ'টো আপোনালোকলৈ যোনে ফৰৱাৰ্ড কৰি দিছে তেওঁলোকৰ লগত কণ্টেক্ট কৰক আপোনালোকৰ যদি এনেকুৱা প্ৰব্লেম হৈ আছে সেই প্ৰব্লেমৰ পৰা আপোনালোকে ৰাহত পাব ভাল পাব 100% গ্যাৰাণ্টিৰ সৈতে থ্যাংক ইউ সো মাচ